যেন তেনে খৰিকেইডাল কাটি আনিলোঁ আৰু এতিয়া কি বনাওঁ ভাতৰ লগত চাউলো কেইটামানহে আছে ল'ৰাটো আহিবলৈ হ'ল কি যে কৰিম দেউতাক ঢুকোৱাৰ পিছৰ পৰা তাক ভালকৈ ভাত এসাঁজো খুৱাব পৰা নাই মই খালি খালি ভাতনো কিমান খাব আৰু তাতে আজি চাউলো কেইটামানহে আছে যাওঁ তাকে বনাই দিওঁগৈ নহবা সি আহি পেলাই কি খাব হে ভগৱান তুমি দেখিছানে বাৰু তুমি আমাক চাইছানে বাৰু মানুহজনকো ইমান কম বয়সতে লৈ গুচি গ'লা পোৱালিটো ইমান সৰু হৈ আছে মই অকলে তাক কেনেকৈ ডাঙৰ কৰোঁ ভগৱান মোক কিবা এটা ৰাস্তা দিয়া প্ৰভু মোক কিবা এটা ৰাস্তা দিয়া তাক মই কেনেকৈ ডাঙৰ কৰিম সি খাবলৈ নাপায় ভালকৈ শুকান ভাত সি কিমান খাব আৰু হে প্ৰভু মোক কিবা এটা সুবিধা দিয়া যাওঁ ভাতকেইটাকে বনাওঁগৈ পোৱালিটো স্কুলৰ পৰা আহি পালে ভাত কৰি কান্দিবহি আকৌ কি যে কৰিম ভাবিয়ে পোৱা নাই মানুহজনক বাৰু মোৰ পৰা কিয় ইমান সোনকালে কাঢ়ি লৈ গ'লা প্ৰভু বুপা বুপাটো বুপা ভাতকেইটা খাই লহি দিয়া ভাত দিয়া বহুত ভোক লাগিছে মা মই এটা চিঞৰি আছিলোঁ তোমাক ভাত দিয়া সোনকালে দিয়া হয় নেকি বুপা বহুত ভোক লাগিছে ন দে এইখিনিতে বহে ভাত আনিছোঁ দে বহ খা মা আজিও একো নাই নেকি আজিও সুদা ভাত নেকি সুদা ভাত খাবলৈ মন নাযায় মা আৰু একো নবনালা নেকি তুমি সদায় আৰু কিমান সুদা ভাত খাম মা খাচোন বুপা আজি তেনেকেই খাচোন কালিৰ পৰা কিবা এটা কৰিব চেষ্টা কৰিম দে খা নিমখ দিছোঁ কিনাৰতে তেল নিমখ দিছোঁ সানি লচোন ভাতকেইটা একো নহয় দে খা বুপা মই বজাৰ কৰিব যাম দে তই চিন্তা নকৰিবি আজি কষ্ট কৰি খাচোন তেনেকৈ কিন্তু মা মই যে দেউতা ঢুকোৱাৰ পৰা সদায় খালি ভাতে খাই আছোঁ ভাল নালাগা হৈছে আৰু হ'ব দে বুপা মই কালিৰ পৰা কিবা এটা যোগাৰ কৰিবলৈ চেষ্টা কৰিম দে আজি যেন তেনে খাচোন কান্দা কোটাখন নকৰিবি হ'ব আৰু দিয়া মা তুমি আকৌ নাকান্দিবা হ'ব দিয়া মই এনেকেই খাম দিয়া আৰু তোমাৰ ভাত ক'ত তুমি লৈ আহা আকৌ একেলগে খাওঁ যোৱা মইনো কেনেকৈ কওঁ তাক আৰু যে ভাত নাই যিকেইটা আছিলে তাকে উলিয়াই দিলোঁ ঘৰখনত চাউলে নাই তাক কেনেকৈ কওঁ মই হে ভগৱান চাউলে নাই সি ভাতকেইটা খালেও মই সুখী হ'ম তাৰ পেটটো ভৰি থাকিলে মোৰ যথেষ্ট মই যদি আৰু ভাত নাই বুলি কওঁ সিও নাখাব নকওঁ তাক নকওঁ কি হ'ল মা কি চিন্তা কৰি আছা যোৱা ভাত লৈ আহাগৈ মা কি হ'ল একো নোখোৱা হ'লা যে বুপা তই খাচোন মোৰ মানে ভোক লগা নাই মই অলপ পিছত খাম দে তই খা হ'ব দিয়া তেন্তে মা মিনতি কচোন কি হ'ল কিয় বা আহিলি গামোহা দেউতা আপোনাৰ ওচৰত মই ডাঙৰ বস্তু এটা বিচাৰি আহিছোঁ আপুনি দিব পাৰিবনে বাৰু বস্তু কি বস্তুটো কচোন মানে গামোহা দেউতা আপোনালোকৰ যে দোকানখন আছে তাৰ পৰা মোক চাউল দালি কেইটামান লাগিছিলে ঘৰত খাবলৈ বুলি একোৱে নাই মোক বাকীকৈ দিয়কচোন মই পইচা পালেই আপোনাক ধাৰ মাৰি দিম নহ'বা মোৰ ল'ৰাটো নাখাই নবৈ মৰিব দিবনে বাৰু কি তোক আৰু বাকীকে দি মই মৰিলেহে হ'ব তই ক'ৰ পৰা পইচা আনিবি হা তই মোক যে ধাৰ মাৰিবি হৈছে আৰু পইচা আগত লৈ আহ তাৰপিছত বস্তু নিবি যা মই তেনেকৈ দিব নোৱাৰিম গামোহা দেউতা তেনেকুৱা নকৰিবচোন দিয়কচোন মোক কেইটামান চাউল দালি মই আপোনাক দি দিম পইচা পালে কাম এটা বিচাৰি ফুৰিছোঁ কাৰো ঘৰত কামেই পোৱা নাই যেতিয়াই মই কাম বিচাৰি পাম পইচাকেইটা আপোনাকে আগতে আনি দিম আপুনি মোক বস্তুকেইটা দিয়কচোন হয় নেকি তেন্তে হ'লে তই আমাৰ ঘৰতে কাম কৰ ময়ো কাম কৰা মানুহ বিচাৰিয়ে আছিলোঁ ইয়াতে কাম কৰ আৰু চাউল দালি লৈ যাবি ঠিক আছে কালিৰ পৰা তেন্তে কামত আহিবি
সঁচাকৈ কৈছেনে গাঁওবুঢ়া দেউতা? বহুত বহুত ধন্যবাদ। মই তেন্তে কামত আহিম কালিৰ পৰা। আপুনি চিন্তা নকৰিব, মই সকলো কাম কৰিব পাৰিম। আপোনালোকে যি কয় মই চব কামেই কৰিম। মোক কিন্তু দোকানৰ পৰা বস্তুকেইটা দিব দে। গাঁওবুঢ়া দেউতা, আপুনি যে ইমানখিনি সহায় কৰিছে মই কেতিয়াও নাপাহৰোঁ। হ'ব দে, মই কৈ দিম সিহঁতক দোকানৰ পৰা লৈ যাবি চাউল আৰু দালি। আৰু কালিৰ পৰা কামত আহিবি। ঘৰত বহুত কাম থাকে বুজিছ। ময়ো কাম কৰা মানুহ সেইবাবে বিচাৰি আছিলোঁ, পোৱা নাছিলোঁ। মাজতে এজনী আছিলে, গুচি গ'ল। কালিৰ পৰা আহি যাবি আৰু কি লাগে দোকানৰ পৰা লৈ যাবি। হ'ব দে, এতিয়া যা তই। হ'ব গাঁওবুঢ়া দেউতা, আপুনি চিন্তা নকৰিব, মই সকলো কাম কৰি দিম। আৰু আজিৰ কাৰণে মোক চাউল দালিকেইটা দিয়কচোন। মই কালিৰ পৰা কামত আহিমেই, আপুনি বিশ্বাস কৰক। মোক আজি দিবনে বস্তুকেইটা? আজি দি দিয়কচোন মোক। ল'ৰাটো নহ'বা ভোকত থাকিব লাগিব। ঘৰত চাউল দালি একোৱেই নাই। হ'ব দে, যা, মই কৈ দিম, তই লৈ যাগৈ যা। হ'ব দিয়ক তেন্তে দেউতা, ধন্যবাদ। হ'ব দে, যা। আৰু এনেকৈয়ে মিনতীয়ে গাঁওবুঢ়াৰ ঘৰত সদায় কাম কৰিবলৈ ল'লে। আৰু কাম কৰি যি দুপইচা পায় সেইকেইটাই ঘৰৰ চাউল দালি লৈ যাওঁতে শেষ হয়। আৰু কেতিয়াবা পইচা নিদিয়া নহয়। আৰু সেই পইচাই পিতেকক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব বিচাৰিছিলে। স্কুলৰ ফিজো দিছিলে। তাৰপিছত কেতিয়াবা সিহঁতে লঘোণেও থাকিবলগীয়া হৈছিলে, কাৰণ তাক পঢ়াওঁতে শুনাওঁতে বহুতখিনি টকাৰ প্ৰয়োজন হৈছিলে। মা, বোপা ক। তুমি কামলৈ ওলালাই নেকি মা? বোপা, মই কামলৈ যাওঁ দে। তোৰতো আজি স্কুল বন্ধ ন? হ'ব দে, তই ঘৰতে থাক, মই কামলৈ যাওঁ। নগ'লে নহ'ব নহয়, ক'ৰ পৰা খাবি নহ'লে। কিন্তু মা, তোমাৰ যে গা বেয়া আজি, তুমি কেনেকৈ কাম কৰিবা গৈনো? তুমি গাঁওবুঢ়া দেউতাক কৈ থৈ নাহিলা কিয় এবাৰ গা বেয়া বুলি? আৰু গা বেয়া হ'লে কাম কেনেকৈ কৰিবানো? নালাগে দিয়া আজি যাবলৈ মা। বোপাও, নগ'লে নহ'ব নহয়। তোৰ পঢ়াৰ খৰচ, ঘৰখনৰ খৰচ, চাউল দালি আনিব লাগিব। এইবোৰ ক'ৰ পৰা পাম কচোন? মই কাম নকৰিলে হ'ব জানো? তই সেইকাৰণে ভালকৈ পঢ়গৈ। আজি স্কুল বন্ধ বুলি ঘূৰি ফুৰিব নালাগে। ভালকৈ পঢ়গৈ যা বোপা। তোৰ ওপৰতে আশা আৰু। তই ভাল মানুহ হ'ব লাগিব পঢ়ি শুনি লৈ। তই যেতিয়া ডাঙৰ হ'বি, ভাল মানুহ হ'বি, মোৰ দুখবোৰ এনেই দূৰ হ'ব বোপা। তই পঢ়গৈ যা, মই সোনকালে আহিম যা পাৰিলে। হয় দিয়া মা, তোমাক মই ইমান দিনে বহুত কষ্ট দিছোঁ ন? হ'ব দিয়া মা, এতিয়াতো মই ডাঙৰ হ'লোৱে। আৰু কেইবছৰমান ৰোৱা মা, তোমাৰ সকলো দুখ মই দূৰ কৰি দিম। মোক পঢ়ি ওলাই ল'ব দিয়া মা। মই যেতিয়া চাকৰি কৰিম তোমাক সকলো সুখ দিম পৃথিৱীৰ। আৰু মই এতিয়া ডাঙৰ হ'লোৱে মা, মই বুজি পোৱা হ'লোঁ তোমাৰ যে কিমান কষ্ট হৈছে। লোকৰ ঘৰত এনেকৈ কাম বন কৰাটো সহজ কথা নহয় মা। তোমাৰ বহুত কষ্ট হৈছে ন? বোপাও, কষ্টনো কি আৰু, নিজৰ সন্তানৰ কাৰণে এইখিনিতো কৰিবই লাগিব ন? তই এনেই দুখ কৰি নাথাকিবিচোন। তই পঢ়ি শুনি ভাল মানুহ হ, মোক সেইটোৱে লাগে। মোৰ তেতিয়া সকলো কষ্ট দূৰ হৈ যাব, গম পাইছনে? তই যা এতিয়া অলপ পঢ়গৈ, মই সোনকালে আহিম যা। মই কামত নগ'লে নহ'ব নহয়, তই ভিতৰলৈকে যা। হ'ব দিয়া মা, মই বুজি পাওঁ নহয়। তুমি কষ্ট নাই হোৱা বুলি ক'লেও মই বুজি পাওঁ। মোৰ যেতিয়া পঢ়া শেষ হ'ব, মই ডাঙৰ চাকৰি কৰিম আৰু তোমাক সকলো সুখ দিবলৈ চেষ্টা কৰিম মা। আমি চহৰলৈ যামগৈ। চহৰত তোমাক বহুত আৰামত ৰাখিম মা। এতিয়া যিমান কষ্ট কৰিছা তাতকৈ 10 গুণ বেছি আৰামত ৰাখিম তোমাক, চাবাচোন মা। হয় নেকি মোৰ বোপাটো? মই জানো নহয় তই যে মোক চাবি, তই মোক চহৰত ৰাখিবি, তই মোক সকলো সুখ দিবি। হওক দে, সেইখিনি কথা যে শুনিছোঁ সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু মোৰ তোৰ ওপৰত বিশ্বাস আছে, তই যে মোক সুখ দিবি সকলো। তই সেইকাৰণে এতিয়া ভালকৈ পঢ়গৈ যা। মই সোনকালে আহিম কামৰ পৰা। যা পঢ়গৈ যা বোপা। হ'ব মা, পাৰিলে তুমি সোনকালে গুচি আহিবা মা, তোমাৰ গাটো বেয়া নহয়। হ'ব দে বোপা, মই সোনকালে আহিম দে। আৰু ঔষধ খাইছোঁ নহয়, গাটো এতিয়া ভাল পাইছোঁ দে, তই চিন্তা কৰি নাথাকিবি। হ'ব যোৱা মা। মা, মা ক'ত আছা? এফালে ওলাই আহাচোন। মা শুনিছানে? ক'ত আছা তুমি? মা ওলাই আহাচোন। কি হ'ল বোপা? এনেকৈ চিঞৰিছ যে? মই ভয়ে খাই গ'লোঁ। কি হ'ল? আৰু তই আজি ইণ্টাৰভিউৰ পৰা সোনকালে আহিলি যে বোপা? অইনদিনাখনচোন দেৰি হয়, আজি ইমান সোনকালে আহিলি যে? আজিও কাম নহ'ল ন বোপা? হ'ব দে, মনটো বেয়া নকৰিবি। আকৌ ইণ্টাৰভিউ দিবিগৈ, পাবি দে, এদিন নহয় এদিন পাবি।
হে মা মই চাকৰিটো পালোঁ নহয় মা আজি মই পালোঁ সেইবাবেতো এনেকৈ চিঞৰিছোঁ আৰু সোনকালে গুচি আহিলোঁ মোৰ ইণ্টাৰভিউ ভাল হ'ল মা মোৰ চহৰত চাকৰি হৈছে এতিয়াৰ পৰা আৰু আমাৰ দুখৰ দিন গ'ল আৰু মা তুমি আৰু কষ্ট কৰিব নালাগে কি সঁচাই কৈছনে তই সঁচাকৈ তই চাকৰি পালি বোপা হওক দে ভগৱানে আমাক চকু মেলি চালে শেষত হ'লেও হওক দে বোপা মা মই কিয় মিছাই ক'মনো সঁচাই কৈছোঁ মা মোৰ চাকৰি হ'ল আজি ইণ্টাৰভিউটো বহুত ভাল হ'ল মোক লগে লগে এপইণ্টমেণ্ট দি দিলে মা আৰু চহৰত তাকো আমি এতিয়া দুইটা চহৰত যামগৈ মা যোৱা বেগ চেগবোৰ বান্ধাগৈ কালিলৈ আমি যাব লাগিব আৰু তোমাক একো কাম কৰিব নিদিওঁ মা মোৰ লগত তোমাক চহৰত ৰাখিম আমাৰ আৰু দুখৰ দিন নাথাকিব মা ব'লা পেকিং চেকিংবোৰ কৰাগৈ মা ব'লা হওক দে বোপা এতিয়াহে মনটো শান্তি লাগিছে হ'ব দে মই বেগ চেগবোৰ বান্ধিমগৈ আমি কালিলৈকে যাম দে ব'ল এতিয়া ভাত কেইটামান খাই ল'ব ব'ল মা ব'লা ভোকো লাগিছে মোৰ ব'লা ভাত কেইটামান দিয়াগৈ আৰু তাৰপিছত বেগবোৰ বান্ধিমগৈ ব'লা মা ভিতৰলৈ ব'লা ব'ল 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 অৱশেষত মিনতীৰ সুখৰ দিন আহিল চহৰলৈ বুলি দুইটা মাক পিতেক ওলাই গ'ল আৰু চহৰতে দিন কটাবলৈ ধৰিলে তাৰপিছত পুতেকৰ এজনী ভালপোৱা ছোৱালী আছিলে তাইক সি বিয়াও পাতিলে আৰু মিনতীয়ে বোৱাৰীও পালে বোৱাৰী পোৱাৰ পিছতহে চাওকচোন এবাৰ কি হ'ল গতি বোৱাৰী উঠিলা তুমি কিবা ক'বা নেকি মই ভাবিছোঁ আকৌ তুমি উঠাই নাই নেকি সেইবাবে মাত দিয়া নাই হ'ব মোক ভাল দেখাব নালাগে মই যিটোকে নকৰিবলৈ কওঁ আপুনি সেইটোকে বাৰে বাৰে কিয় কৰি থাকে মানে হা কি হ'লনো বোৱাৰী কি হ'লনো মই কি কৰিলোনো এতিয়া নুবুজাৰ এক্টিং ধৰিব আহিছে হা আৰু এয়া চোফাৰত ভৰি তুলিহে বহে নেকি হা চব লেতেৰা কৰি থাকিব মানে ইমান খেষ্টা নহয় বাৰে বাৰে কওঁ চোফাৰত ভৰি তুলি নবহিব কিন্তু নাই কথা নুশুনিব আৰু কালি কি কৰিলে মোৰ ফ্ৰেণ্ডছখিনিৰ আগত আপুনি নাক কাণ মোৰ কাটিলে নে নাই মই কৈছিলে নাই মোৰ লগৰ মানুহ আহিলে আপুনি নোলাব গাঁৱলীয়া ভূত মানে একো বুজি নাপায় ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব নাজানে যদি ওলাই কিয় হা মোৰ সন্মান শেষ কৰি দিয়ে মানে বাৰে বাৰে কওঁ মই কিন্তু নাই নুশুনে মোৰ সন্মান শেষ কৰিবলৈ কাৰণে ইয়াত আছে মানে ভিতৰতে সোমাই থাকিব নোৱাৰে নেকি চবেতো আপোনাক চাকৰণী বুলিহে ভাবে কি ড্ৰেছ পিন্ধি থাকিব পিতেকৰ সন্মানটো গোটেইটো শেষ কৰে মানে মইনো কি ভুল কৰিলোঁ বোৱাৰী মইতো নোলাওঁৱে ন ভিতৰতে থাকোঁ বেছিভাগ কিন্তু মই কালি পানী পিয়াহ ধৰিছিলে সেইবাবেহে পাকঘৰলৈ বুলি ওলাই গৈছিলোঁ আৰু তোমাৰ যে আলহী আহিছিলে মই গমেই নাপাওঁ বেয়া নাপাবা দিয়া মই আজিৰ পৰা নোলাওঁ দিয়া মই কালি ওলাওঁ বুলিও ওলোৱা নাছিলোঁ বোৱাৰী বেয়া নাপাবা আৰু হ'ব দিয়া ভৰি তুলি নবহোঁ দিয়া এই কঁকালটো মানে বিষাই যায় গাটো ভাল নহয় যে তুমি জানাই দেখোন সেইবাবে অলপ ভালকৈ বহিবলৈ মন যায় বেয়া নাপাবা দিয়া নবহোঁ আৰু শুইয়ে থাকোঁগৈ দিয়া যাওক শুই থাকগৈ খোৱাৰ বাদেতো আপোনাৰ কি কাম আছে এটা ঘৰৰ কাম নকৰে শুই বহি খালি খাবলৈ জানে এনেই মানুহক খুৱাব পাৰে পিতেকে কষ্ট কৰি থাকিব আৰু আপুনি এনেই বহি বহি খাব ঘৰৰ কাম এটা কৰিব নোৱাৰে খালি বেমাৰৰ এক্টিং দেখাই থাকিব শুই থাকিব কথা এটা ক'লে আকৌ বেয়া পায় কি কৰিবলৈ নো সোমাই আছে আমাৰ মূৰটো খাবলৈ কাৰণে আমাৰ সন্মানবোৰ শেষ কৰিবলৈ কাৰণে সোমাই আছে গাঁৱতে গৈ নাথাকেগৈ কিয় গাঁৱতচোন থাকিব পাৰে গাঁও ঘৰতচোন এনেই পৰি আছে আমাৰ লগত কি কৰিব থাকিব লাগে নো এনেই লেমটৌটো হয় কাম নাইকিয়া মানে মোৰ সন্মানবোৰ চব শেষ কৰিছে এফালৰ পৰা পিতেকৰ মানে এতিয়া সমাজখন কেনেকুৱা আপুনি জানে নাজানে কিমান ধনী মানুহৰ লগত তেওঁ উঠা বহা আপুনি তেওঁৰ সন্মানটোৰ কথা চিন্তা কৰিব লাগে ন অলপ ভালকৈ থাকিব লাগে ষ্টেণ্ডাৰ্ডটো বুজি নাপায় যদি যাওকগৈ আপুনি গাঁৱত থাকগৈ হ'ব দিয়া বোৱাৰী মই গাঁৱৰ ঘৰলৈকে গুচি যাম দিয়া তোমালোকে শান্তিত থাকা ইয়াতে মই একো বুজি নাপাওঁ এইবোৰ মই নাথাকোঁ দিয়া ইয়াত মই তাতে শান্তি পাম মই তাতে থাকিমগৈ দিয়া কান্দিকুটি নেদেখাব বুজিছে কান্দিকুটি এক্টিং নেদেখাব কান্দিকুটি দেখাবলৈ আহিছে আকৌ সঁচা কথা এটা ক'লে লাজ পায় কথা একেবাৰে সন্মান শেষ কৰিছে বুলি ক'লে আকৌ লাজ পায় কিহৰ কাৰণে আপুনি ভাল কাপোৰ এযোৰ পিন্ধি থাকিব নোৱাৰে এইবোৰ কি কাপোৰ পিন্ধি থাকে মানে যাওক ইয়াৰ পৰা যাওকগৈ গাঁও ঘৰত থাকগৈ মোৰ আৰু সন্মান শেষ কৰিব নালাগে ইয়াত থাকি আপুনি গ'লে মই অকণ ৰক্ষা পাম বুজিছে অকণ আমাৰ কথাও চিন্তা কৰিব অকল নিজৰ কথা চিন্তা কৰি ইয়াত বহি নাথাকিব যাওক আমাৰ পৰা অকণমান আঁতৰত থাকগৈ আমাক অকণ ফ্ৰী মানে থাকিবলৈ দিয়ক আপোনাৰ কাৰণে আপোনাৰ ল'ৰাটোৱে কিমান লাজ পায় জানেনে কিন্তু ক'ব নোৱাৰে আপোনাক সেইবাবে মই কৈছোঁ তেওঁ আপোনাক লৈ বহুত লাজ পায় আপুনি তেওঁৰ সন্মান শেষ কৰি পেলাইছে তেওঁ বিজনেছো শেষ হৈ যাবগৈ বুজিছে আপোনাৰ কাৰণে যাওকগৈ সেইকাৰণে ভালে গাঁৱৰ ঘৰত থাকগৈ গাঁৱৰ ঘৰটো এনেই পৰি আছে তাত থাকিলেই হয় ন ইয়াত আহি আমাৰ লগত আহি এনেই মৰি আছেহি কাম নাইকিয়া উঠা বহা কৰিব নাজানে কেনেকৈ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে সেইবোৰ নাজানে লাজ সন্মান চব চেছ কৰি দিছে আৰু
তেওঁৰ অফিচৰ মানুহ আহিলেও কিমান লাজ পায় তেওঁ আপোনাক ক'ব নোৱাৰে কিন্তু ইমান লেতেৰা হৈ থাকিব এখন গাঁও নহয় নহয় এখন চহৰ হয় অলপ ভালকৈ থাকিব লাগে মানুহৰ আগত কেনেকৈ কথা ক'ব লাগে সেইটো নাজানে অফিচৰ মানুহসোপাৰ আগত ওলাই যাব তেওঁলোকে আমাক কিমান হাঁহে আপুনি জানেনে হ'ব দিয়া বোৱাৰী আৰু নক'বা মই বুজিছোঁ মই যামগৈ দিয়া মই গাঁৱৰ ঘৰলৈকে যামগৈ আৰু নক'বা তুমি আহি পালাহি অফিচৰ পৰা মই তাকে ৰৈ আছিলোঁ তোমাৰ কাৰণে ইমান দেৰি কৰিছা বোলো আজি কিয় ইমান দেৰি হ'ল আজি হে নক'বা আৰু বুজিছা আজি এখন মিটিং চেছ কৰি আকৌ লগতে এখন মিটিং এটেণ্ড কৰিবলগীয়া হৈছে মানে একদম সময় নাইকিয়া হৈ গৈছে জানানে সেইকাৰণে লেট হৈ গ'ল মানে আজি ছাৰ আহিব পৰা নাই সকলো দায়িত্ব মোকেই দিলে ছাৰৰ পিছত আৰু সকলো দায়িত্ব মোকেই দিয়ে জানাই দেখোন একদম বহুত মানে বিজি হৈ গ'লোঁ আজি বুজিছা ভাগৰ লাগি গৈছে ভোকো লাগিছে কিবা এটা ব্যৱস্থা কৰাকৈ মই ফ্ৰেছ হৈ আহোঁ হয় দিয়া আজি তোমাৰ তেন্তে বহুত কষ্ট হৈছে ন কি ক'বা আৰু মোৰো আজি বহুত কষ্ট হৈছে জানানে একদম মানে তোমাৰ মাৰ পৰা মোৰ শান্তি নাই আৰু শান্তি নাই মানে কি হ'লনো নক'বা আৰু বুজিছা একদম চব লেতেৰা কৰি ৰাখে মানে মই চাফা কৰি ফুৰিম এফালৰ পৰা আৰু তোমাৰ মায়ে মানে এনি টাইম লেতেৰা কৰি ফুৰিব চোফাত ভৰি তুলি বহিব বিচনা চাদৰ লেতেৰা কৰি থ'ব সেই টেবুল কাপোৰ লেতেৰা কৰি থ'ব আৰু পাকঘৰত সোমাই চব লেতেৰা কৰি থ'ব ঘৰত মানে বোকা আনিব বাহিৰৰ পৰা চেণ্ডেল পিন্ধি ভিতৰলৈ সোমাই আহিব মোৰ মানে শান্তি নাইকিয়া হৈছে আৰু বুজিছা আৰু আলহী আহিলে আলহী আগতকে যিহে কাপোৰ পিন্ধি ওলাই আহিব মই লাজে পাই গৈছোঁ আৰু বুজিছা মই মানে একদম অশান্তিত আছোঁ বহুত অশান্তিত তোমাৰ মায়ে মানে অকণো বুজি নাপায় মই কথা এটা ভাবিছোঁ জানানে হয় দিয়া সেইটো ময়ো লক্ষ্য কৰিছোঁ বাৰু আলহী আহিলেও মই মাক কওঁ ভালকৈ থাকিবলৈ অলপ নাই মায়ে একো বুজিয়ে নাপায় মানে আৰু ভাবিছোঁ মানে কি ভাবিছানো মানে মাক গাঁৱৰ ঘৰতে থৈ আহাগৈ নেকি গাঁৱৰ ঘৰটোতো এনেই আছে ন তাতে থাকিব পাৰিব আমি ইয়াত মাক বুজাই আৰু বলে নোৱাৰিম বুজিছা মায়ে গাঁৱতহে ভাল পাব আৰু কৈছিলেও মায়ে নিজে কৈছিলে গাঁৱত গৈ থাকিমগৈ বুলি তুমি কিবা এটা ভাবিবাচোন সেইটো কথালৈ সেইটো হয় বাৰু কিন্তু মা জানো অকলে তাত থাকিব পাৰিব নিজে যাম বুলি কৈছে নেকি নিজে যাম বুলি কৈছে যেতিয়া কথা নাই বাৰু মই মাৰ সৈতে কথা পাতিম দিয়া কথা পাতিম মানে কথা পাতি থাকিব নালাগে আৰু তুমি থৈ আহাগৈ মই একদম অশান্তি পাইছোঁ আৰু তোমাৰ আলহীবোৰৰ আগতে তোমাৰ কিন্তু সন্মান চেচ হ'ব আৰু গম পাইছা সোনকালে থৈ অহা ব্যৱস্থা কৰা ঠিক আছে দিয়া মই কালিলৈকে মাক তাত থৈ আহিমগৈ তুমি ইমান চিন্তা কৰি নাথাকিবা হ'ব দিয়া মই এতিয়া ফ্ৰেছ হৈ আহোঁ হ'ব দিয়া যোৱা মই তোমাৰ খোৱাৰ যোগাৰ কৰোঁগৈ আৰু কথাটো পাহৰি নাযাবা কিন্তু কালিলৈ অফিচৰ পৰা ছুটি লৈ পেলাই মাক থৈ আহিবাগৈ মই কৈ দিছোঁ ঠিক আছে বাবা ঠিক আছে তুমি কিবা ক'লে আৰু মই নুশুনিম নে সেইটো কথা হ'লনে বাৰু হ'ব দিয়া আমাক কালিলৈ থৈ আহিম বুলি কৈছোঁ দিয়া থৈ আহিমগৈ আৰু মা ইয়াত থাকিব নালাগে তোমাৰ অশান্তি কৰি মই নাৰাখোঁ নহয় আৰু ময়ো অশান্তি পাইছোঁ আৰু নোহোৱা নহয় আলহী আহিলে ময়ো লাজ পাওঁ দিয়াচোন হ'ব দিয়া কালিলৈ থৈ আহিমগৈ আৰু চিন্তা নকৰিবা হ'ব দিয়া যোৱা এতিয়া ফ্ৰেছ হৈ আহা যোৱা হ'ব দিয়া তুমি খালা জানো দুইটাই একেলগে খাম ৰ'বা মই ফ্ৰেছ হৈ আহোঁগৈ ঠিক আছে যোৱা এতিয়াহে মনটো শান্তি লাগিছে আৰু বুঢ়ীজনীক উলিয়াবলৈ পাই বুঢ়ীজনীক কেতিয়ানো থৈ আহিব আৰু কালিলৈ দিনটো কেতিয়ানো আহে এনেকুৱাহে লাগিছে আৰু তথাপিও মনটো অলপ পাতলা লাগিছে বুঢ়ীজনী যে নাথাকিব আৰু হে প্ৰভু কি দিন দেখাইছা মোক মা কি কৰি আছা বোপা নাই দে একো কৰা নাই এনেই বহি আছিলোঁ কচোন কিবা কবি মানে মা একো নক'লে কি তোমাৰ ওচৰত আহিব নোৱাৰোঁ নেকি মই হে নহয় বোপা আজিকালি যে তই মোৰ ওচৰত নাহাই হলি কিবা কাম থাকিলেহে আহ মোৰ ওচৰত সেইবাবেহে কৈছোঁ হ'ব দে সেইবাবে ভাবিছোঁ তোৰ আকৌ কিবা কামেই আছে নেকি মোৰ লগত সেইবাবেহে সুধিছোঁ বোপা বেয়া নাপাবি দে মানে মা আজিকালি বহুত বিজি থাকোঁ যে মই মানে মা কাম নাথাকাও নহয় বাৰু মা মানে তুমি যদি ইয়াত অশান্তি পাইছা গাঁও ঘৰতে থাকিব পাৰিলা হয় হয় দে ময়ো কথাটো ভাবিছোঁ কালি বোৱাৰীক কৈছিলোঁ মই গাঁও ঘৰলৈকে যামগৈ বুলি হ'ব দে মই তালৈকে যামগৈ এনেও মই ইয়াত ৰুমত সোমাই আমনিহে পাই যাওঁ তাতে অকণ মুকলি পামগৈ মই তাতে থাকিমগৈ দে মা তেন্তে হ'লে মই কালিলৈ তোমাক থৈ আহিমগৈ দিয়া তাত নালাগে বোপা নালাগে তই কষ্ট কৰিবলৈ তই মোক থ'বলৈ যাব নালাগে গাড়ীত উঠাই দিবি মই পাৰিম যাবলৈ তই আকৌ গৈ এনেই তোৰ সময়খিনি চেছ কৰিব নালাগে মই অকলে যাব পাৰিম দে তাত গৈ অকলে থাকিব লাগিব যেতিয়া অকলে যাবও পাৰিম ন
গাড়ীত উঠাই দিলেই হ'ব দে কালিলৈ মই ৰাতিপুৱাই যামগৈ দে হ'ব তেন্তে মা মই গাড়ীত উঠাই দিমগৈ তেন্তে হ'লে কালিলৈ তুমি ৰেডি থাকিবা হ'ব দে বোপা হ'ব দে তেন্তে মা মই যাওঁ মোৰ মানে কাম এটা আছে এইফালৰ পৰা আহিবগৈ লাগে তুমি ৰেষ্ট লোৱা মই যাওঁ হ'ব দে বোপা যা তই হে ভগৱান বোৱাৰীটো বোৱাৰীয়ে নিজৰ সন্তানে বুজি নোপোৱা হ'ল এনেকুৱা কপাল কিয় দিলা মোক প্ৰভু মানুহজনেও ইমান কম বয়সতে মোক এৰি থৈ গুচি গ'ল আৰু এতিয়া ল'ৰাটোৱে মোক লৈ শান্তি পোৱা হ'ল হ'ব ভগৱান মই অকলেই থাকিমগৈ মোক শক্তি দিবা প্ৰভু মই যাতে মোৰ ল'ৰা বোৱাৰী কেতিয়াও অশান্তি নকৰোঁ মোৰ কাৰণে সিহঁতৰ কেতিয়াও অশান্তি নহয় মই যাতে অকলে চলিব পাৰোঁ মোক শক্তি দিবা প্ৰভু মোক শক্তি দিবা আৰু এনেকৈয়ে কিছুদিনৰ পিছত বোপা মানে মিনতীৰ পুতেক বোপাৰ ডাঙৰ বেমাৰ হ'ল আৰু তাৰ বেমাৰত সি ভাগি পৰিছিলে তাৰ 2টা কিডনীয়ে বেয়া হৈ গৈছিলে আৰু সি বহু ডক্টৰৰ ওচৰতে চিকিৎসা কৰিবলৈ বুলি গৈছিলে কিন্তু ক'তোৱে সফল হোৱা নাছিলে তাক কোনেও কিডনী দিবলৈ ৰাজি হোৱা নাছিলে সেই কিডনী ক'তোৱে বিচাৰি পোৱা নাছিলে কিডনী যদি নাপায় সি আৰু জীয়াই নাথাকিব ডক্টৰেতো তাক খাটাংকে এনেকৈ কৈয়ে দিছিলে কাৰণ তাৰ 2টা কিডনীয়ে বেয়া হৈ গৈছিলে আৰু ডক্টৰৰ ওচৰত গৈ গৈ দুয়োজন হাজবেণ্ড ৱাইফ হতাশ হৈ পৰিছিল কি কৰিব কি নকৰিব একোৱেই ভাবি পোৱা নাছিলে ডক্টৰেও হাৰ মানি দিছিলে কাৰণ ডক্টৰেও ক'তো কিডনী বিচাৰি পোৱা নাছিলে সি কিডনী ক'ৰ পৰা পাব এতিয়া সি সেইটোৱে ভাবি ভাবি আৰু বেছি বেমাৰত পৰি গৈছিলে চাওকচোন তাৰপিছত কি হ'ল পিংকি মই চাগে আৰু নাবাচিম বুজিছা ক'তো কিডনী বিচাৰিয়ে পোৱা নাই কিডনী নাপালে মইনো ক'ত জীয়াই থাকিম ডক্টৰেতো বাৰে বাৰে কৈ আছে সোনকালে কিবা এটা ব্যৱস্থা কৰিবলৈ কিন্তু মই আৰু কাক ক'ম গোটেই পৰিয়ালে চবতেই যোগাযোগ কৰিলোঁ চবতেই খবৰ পঠালোঁ যিমান টকা লাগে মই দিম বুলি কিন্তু কোনেও কিডনী দিবলৈ ৰাজি নহ'ল মই কি কৰিম পিংকি মই চাগে জীয়াই নাথাকিম আৰু কোনেও নিদিয়ে মোক কিডনী কোনেও নিদিয়ে মই গম পালোঁ আৰু তুমি ভাঙি নপৰিবাচোন তুমি ভাঙি পৰিলে মোৰ কি বিলাই হ'ব তেনেকৈ নাথাকিবাচোন ডক্টৰক কৈছোঁ ডক্টৰে কিবা এটা ব্যৱস্থা কৰিব নহয় তুমি চিন্তা নকৰিবা আৰু মই কাৰোবাক সুধিম সোনকালে কিবা এটা হ'ব দিয়া তুমি চিন্তা নকৰিবা আৰু তোমালোকৰ পৰিয়ালটো কেনেকুৱা দেখিছা তোমাৰ মায়ে আজিলৈকে এটা খবৰ ল'বলৈ নাহিলে কেনেকুৱা মা তোমাৰ ল'ৰাটো ইমান অসুখত পৰি আছে বুলি গম পাই এটা খবৰ ল'বলৈ অহা নাই কিমান আজাদী আছে তাত কি ক'ম তোমাক হ'ব দিয়া তুমি এইবোৰ চিন্তা নকৰিবা পাম দিয়া কিডনী পাম তোমাৰ ভাল হ'ব তোমাৰ একো হ'ব নিদো মই তোমাক একো হ'ব নিদো চিন্তা নকৰিবা হয় দিয়া পিংকি বা মাটো এবাৰ আহিব পাৰে এবাৰ খবৰ ল'বলৈ নাহিলে সঁচাকৈ দিয়া কোনো আপোন নহয় নিজৰ মাকেই এনেকুৱা আৰু বেলেগক কি বিশ্বাস কৰিবা কোনেও নিদিয়ে ৰবাচোন ফোনটো বজিছে কোনে ফোন কৰিছে মোবাইলটো লৈ আহোঁ ডক্টৰে ফোন কৰিছেচোন দিয়াচোন দিয়া ৰিচিভ কৰা কিবা কয় তেওঁ হেল্ল' মই ডক্টৰ ৰাহুলে কৈছোঁ ছাৰ কওকচোন কিবা খবৰ পালে নেকি আপুনি তাকে জনাবলৈ কাৰণে ফোন কৰিছোঁ কিডনী যোগাৰ হৈ গ'ল আপুনি পেচেণ্টক লৈ আহি যাব তেওঁক কৈ দিব যে আৰু চিন্তা কৰিব নালাগে চব হৈ গ'ল কি সঁচাকৈ কৈছেনে সঁচাকৈ যোগাৰ হ'ল ক'ত পালেনো কোনে দিলে বাৰু কিডনী সেইটো চিক্ৰেটকৈ ৰাখিব দিছে আপোনালোকক জনাবলৈ দিয়া নাই সেইবাবে মই নকওঁ দিয়ক বেয়া নাপাব আপোনালোক আজি ইভিনিঙত আহি যাব হয় নেকি হ'ব দিয়ক বাৰু ঠিক আছে আমি গৈ আছোঁ ঠিক আছে হ'ব হেৰা শুনিছানে কোনোবাই দিলে কিডনী তোমাৰ এতিয়া ভাল হ'ব তুমি চিন্তা নকৰিবা ব'লা হস্পিটেল যাবলৈ ৰেডি হওঁগৈ মই বেগবোৰ পেকিং কৰোঁগৈ ৰ'বা কিন্তু কোনে দিলে তেওঁকতো আমি পইচাবোৰ দিব লাগিব তেওঁ যদি নামেই নকয় আমি পইচা কেনেকৈ দিম আৰু বিনা পইচাত কোনে কিডনী দিলে বাৰু মোক এই
হ'ব দিয়া, ক'ব বিচৰা নাই যেতিয়া তেওঁ নালাগে সুধিবলৈ, ভালহে আমাৰ পইচাকেইটা বাচি যাব। তুমিও যে আৰু নিজৰ চিকিৎসাটো আগতে গুৰুত্ব দিয়া, লোকক পইচা দিয়া সেইবোৰ পিছৰ কথা, বুজিছা? সিহঁতে যদি নিজৰ পৰিচয় দিব বিচৰা নাই, তুমি আকৌ পইচা দিবলৈ ঘূৰি ফুৰিব লাগে কিয়? হ'ব দিয়া, উঠাই দিয়া, সোনকালে যাব লাগে। কিন্তু কোনো কিন্তু নাই, উঠাই দিয়া, কাপোৰবোৰ চেঞ্জ কৰা, ময়ো পেকিং কেইটামান কৰি লওঁগৈ ৰ'বা। হ'ব দিয়া। আপুনি এতিয়া সম্পূৰ্ণ সুস্থ। কিবা অসুবিধা পাই আছে নেকি? জনাব দেই, কিবা যদি অসুবিধা লাগে জনাব। নাই ছাৰ, মোৰ গাটো বহুত ভাল লাগিছে এতিয়া, একো অসুবিধা পাই থকা নাই। আপোনাক বহুত বহুত থেংক ইউ ছাৰ, আপুনি মোক জীৱন ৰক্ষা কৰিলে। এইটো মোৰ দায়িত্ব, এইটো থেংক ইউ ক'ব নালাগে। আপোনাক যোনে কিডনী দিছে তেওঁক থেংক ইউ কওক। তেওঁ বহুত ভাল মানুহ, আৰু দিছেও আকৌ ক'বও দিয়া নাই, বুজিছে? কিমান ভাল মানুহ ভাবি চাওকচোন। বাৰু আপুনি ৰেষ্ট লওক, মই আপোনাৰ ডিচাৰ্জৰ কামবোৰ সম্পূৰ্ণ কৰোঁগৈ। ঠিক আছে ছাৰ। কিন্তু ছাৰ, মই কথা এটা সুধিব পাৰোঁনে? কোনে কিডনী দিছে সেইটো কিয় ক'ব বিচৰা নাইনো? কাৰণ আমি জানিব বিচাৰিছিলোঁ কোনেনো দিলে। সেইটো মই ক'ব নোৱাৰিম, চৰি, কাৰণ মোক ক'বলৈ দিয়া নাই। কিয় ক'বলৈ দিয়া নাই সেইটো ময়ো নাজানো বিশেষকৈ। কিন্তু ছাৰ, আমি টকাবোৰ এতিয়া কেনেকৈ দিম তেওঁকতো টকা দিব লাগিব ন? 2টা কিডনী এনেই দিবনে বাৰু? টকাৰ কাৰণেইতো দিব। এতিয়া কোনে দিছে চিনি পালেহে আমি দিব পাৰিম, নহ'লেনো কেনেকৈ দিম? মানে তেওঁ টকা বিচৰা নাই, সেইবাবে তেওঁ পৰিচয় দিব বিচৰা নাই। টকাৰ কথা আপোনালোকে বাদ দিয়ক, হস্পিটেলৰ যিমানবোৰ খৰচ পাতি হৈছে সেইবোৰ কমপ্লিট কৰিলেই হ'ব। তেওঁ টকা বিচৰা নাই, তেওঁ কিডনী দি পেলাই গুচি গ'ল। আপুনি সেইটো চিন্তা কৰিব নালাগে। এইটো ভাল কথা তেন্তে ছাৰ। ঠিক আছে, আপুনি ডিচাৰ্জৰ কামটো কমপ্লিট কৰক, মই সকলো বিল পে'ড কৰিব ৰেডি আছোঁ। ঠিক আছে, আজি যাব পাৰিব, আজি মই ডিচাৰ্জ দি দিম বাৰু। থেংক ইউ ছাৰ। হেৰা, ইমান চিন্তা কৰি নাথাকিবাচোন, ভালেই হ'ল দিয়া, আমাৰ ইমানখিনি টকা বাচি গ'ল। কিয়নো ইমান চিন্তা কৰি আছা? তোমাৰো ভাল হ'ল আৰু টকা দিবলগীয়াও নহ'লে। হ'ব দিয়া, মই বিলটো পে'ড কৰি আহোঁগৈ, তুমি অলপ ৰেষ্ট লৈ থাকা, ঘৰলৈ যাব লাগিব নহয় সোনকালে। ঠিক আছে দিয়া, তুমি যোৱা কামখিনি শেষ কৰি থৈ আহা। মোৰো ইয়াত এলা সমনি লাগিছে আৰু ঘৰত যাবলৈ মন গৈছে। যোৱা, সোনকালে মোক ঘৰত লৈ ব'লা। ঠিক আছে, আজি ঘৰত যাব পাবা দিয়া। আৰু তোমাৰ মা দেখিছা, আজিলৈকে খবৰ এটা নল'লে। তোমাৰ মা কিন্তু আৰু দ্বিতীয় দিন ইয়াত আহিব নোৱাৰিব, কৈ দিছোঁ মই। ময়ো আৰু মাক ইয়াত আহিব নিদিওঁ কোনোদিন। যোৱা, মোক আকৌ খং উঠাই নল'বা, মাৰ কথা মনত পৰিলে মোৰ খঙহে উঠি আহে। যোৱা, তুমি যোৱা। ঠিক আছে, হ'ব দিয়া। মোক এনেকৈ মাতি থকাৰ উদ্দেশ্য কি আপোনালোকৰ? বাৰে বাৰে মোক যে ফোন কৰি মাতি আছে কিহৰ কাৰণে? মানে মই কি তাত এনেই থাকোঁ বুলি ভাবে নেকি? বোপা, তই এনেকৈ নকবিচোন। তই গাঁওখনলৈ কি পাহৰিয়ে গ'লি নেকি? মাৰলৈ পাহৰিয়ে পেলালি নেকি? মাৰে তোৰ কাৰণে কিমান কষ্ট কৰিলে চব পাহৰি গ'লি। মাৰো কিমান অসুখ তই জাননে? তহঁতৰ ঘৰৰ পৰা অহাৰ পৰা অসুখেই নুগুচে, আৰু এতিয়াতো বেছি হৈ গৈছেগৈ। সেইবাবেহে তোক খবৰ দিলোঁ চবে মিলি। তই এনেকৈ কিয় কৈছ? তোৰ মাৰৰ কাৰণেহে মাতিছোঁ তোক। মোৰ চবলৈকে মনত পেলাই থাকিবলৈ সময় নাই নহয়। আপোনালোকৰ নিচিনা মই বেকাৰ নহয়। মই তাত কামতহে আছোঁ, এনেই থকা নাই। বোপা, তই আহিলি বোপা, তই আহিলি। বোৱাৰী নাহিল নেকি? বোৱাৰী নাহিলে বোপা। হওক দে, তই যে আহিলি, দেখা পালোঁ এবাৰ, ভাল লাগিলে মনটো। বোপা। আহিলোঁ। বুদ্ধি কৰি মাতি আছা যেতিয়া আহিবইতো লাগিব ন? এইবিলাক কিহৰ মানে বেমাৰৰ এক্টিং কৰি থাকা? মোৰ আগত এইবিলাক বেমাৰৰ এক্টিং নকৰিবা, বুজিছা মা? মই তাত এনেই নাথাকোঁ নহয়, মোৰ সময়ৰ মূল্য আছে। এনেকৈ মোক মাতি নাথাকিবা আৰু দ্বিতীয় দিন। হ'ব দে বোপা, হ'ব দে, আৰু কেতিয়াও নামাতো তোক, আৰু কেতিয়াও নামাতো। তই যাগৈ যা, মই পাৰিম থাকিব। তোক এবাৰ চাবলৈ মন গৈছিলে, সেইবাবে মাতিলোঁ। যাগৈ যা, বেয়া নাপাবি। হ'ব মা, এইবিলাক এক্টিং মোৰ আগত নেদেখাবা। তোমাৰ মোৰ প্ৰতি কিমান মৰম মই বুজি পাই গৈছোঁ, আৰু এইবিলাক এক্টিং কৰি নাথাকিবা। আৰু মোৰ সময় নাই, মই যাওঁ। হ'ব দে বোপা, যা। কাম নাইকিয়াবোৰ মানে, মোৰো কাম নাই বুলি ভাবে নেকি? বোপা ৰচোন, তই নাযাবি। বোপা শুনি যা। কি হ'ল? আপোনালোক মোৰ পিছে পিছে আহিলে যে? মোৰ কাম আছে, মই যাওঁগৈ। মই বহুত শুনি আছোঁ বোপা, তই বহুত কথা ক'লি। তই বহুত সলনি হৈ গ'লি। তই ওলাই অহাৰ লগে লগে মাৰে ঢুকাল বোপা, মাৰে ঢুকাল। কি ঢুকাল? বোপা ঢুকাল। মই বহুত সময়ৰ পৰা শুনি আছোঁ তোৰ কথা। তই বহুত সলনি হলি সঁচাকে। তই আগৰ বোপাটো হৈ থকা নাই। মাৰে তোৰ কাৰণে কি কৰা নাছিলে?
আৰু তই চব পাহৰি গলি ন আৰু এতিয়া মাৰে ঢুকাল বুলি কওঁতেও তই এনেকৈ ৰৈ আছ তই মাৰৰ ওচৰত যাব নালাগে তই মাৰৰ ওচৰত গৈ এবাৰ তই মাৰক সান্তনা দিব নোৱাৰিলি ওচৰত এবাৰ বহিব নোৱাৰিলি তেনেকৈ দুখ মনত লৈ মানুহজনী গুচি গ'লগৈ আমি দেখিছোঁ মানুহজনীয়ে তোৰ কাৰণে কিমান কষ্ট কৰিছে আগৰ পৰাই কিন্তু তই ডাঙৰ হৈ কি কৰিলি মাৰৰ লগত হ'ব খুৰা আপোনালোকে মোক কৈ থাকিব নালাগে মই জানো মায়ে মোক কিমান ভাল পায় কিমান বেয়া পায় মোৰ ইমান ডাঙৰ অসুখতো মা নগ'লে বাৰু আৰু তাতকৈ কি লাগে বাৰু মা ঢুকাল যেতিয়া মই পইচা পাতি আপোনালোকক দি দিম সকাম নিকামখিনি আপোনালোকে শেষ কৰিব মই আহিব নোৱাৰিম মোৰ কাম আছে আপোনালোকে গোটেইখিনিয়ে মিলিয়ে কি শ্ৰাদ্ধ পাতে কি কৰে কৰি দিব গোটেইখিনি মই বাৰু পইচাবোৰ পঠাই দিম কি তই কি কথা কৈছ বোপা তই নিজৰ মাৰৰ শ্ৰাদ্ধকণ পাতিব নোৱাৰ কি কৰিবলৈ তই জীয়াই আছহে তই মৰি নাযাৱ কিয় আৰু তোৰ বেমাৰৰ কথা কৈছ তোৰ বেমাৰত কিডনী কোনে দিলে তই জান তোৰ মাৰে কিডনী দি পেলাই এতিয়া নিজে মৰি গ'ল বুজিছ আৰু তাতকৈ কি লাগে তোক সৰুৰ পৰা লোকৰ ঘৰত কাম কৰি কৰি তোক পঢ়ালে শুনালে ডাঙৰ মানুহ কৰিলে হা নিজে নাখাই তোক খোৱালে নিজে নিপিন্ধি তোক পিন্ধালে আৰু তই কি কৰিলি আৰু তাতকৈ বেছি কিডনী দি দিলে তোক কিডনী দিয়াৰ পিছতো তই মাৰৰ মূল্য নুবুজিলি হা তোৰ ঘৈণীয়েৰে নুবুজিলে নাই তইতো বুজিব লাগিছিল সৰুৰ পৰা তোক ডাঙৰ কৰিছে ইমান কষ্টকৈ তই তথাপিও বুজি নাপালি মাৰৰ কষ্টটো মাৰক মাৰি পেলালি তই বোপা তয়ে মাৰি পেলালি আৰু তোৰ ঘৰৰ পৰা মাৰক পঠাই দিলি তাৰপিছত মাৰে কেনেকৈ চলিছে অকলে অকলে বুঢ়া মানুহজনী কেনেকৈ আছে এবাৰমান খবৰ ল'বলৈ নাহিলি হা টকা পইচাটো নিদিয়ই কি বুলি ভাবিছ তই হা নিজকে কি বুলি ভাবিছ তইহে চাকৰি কৰিছ আৰু পৃথিৱীত কোনেও চাকৰি কৰা নাই হা তই বহুত কষ্ট দিলি মানুহজনীক তই বহুত কষ্ট দিলি আমি গাঁৱৰ মানুহ মিলি মানুহজনীক চলাইছিলোঁ বুজিছ মানুহজনী কিমান কষ্টত আছিলে আমি সকলোৱে দেখিছোঁ কিন্তু তই এবাৰ চাবলৈ নাহিলি আৰু এতিয়া মৰাৰ পিছতো তই এনেকৈ কৈছ মানুহজনী নিজৰ মাৰৰ শ্ৰাদ্ধকণ পাতিবলৈ তোৰ সময় নাই হে নালাগে তোৰ টকা নালাগে আমি গাঁৱৰ মানুহে মিলি তোৰ মাৰৰ শ্ৰাদ্ধ পাতিম নালাগে তই টকাও পঠাব নালাগে যা কৈ যা মাৰে কিডনী দিলে যেতিয়া বাচিলি যেতিয়া এতিয়া জীৱন দান দিলে মাৰে তে চল গৈ আজাদিকে যা কি কৈছে এইবোৰ খুৰা কি কৈছে এইবোৰ আপুনি সঁচাকৈ কৈছেনে মায়ে কিডনী দিলে মোক মায়ে কিডনী দি থৈ গুচি গ'ল মায়ে কিয় মোক এইবাৰো নক'লে আপুনি সঁচাই কৈছেনে খুৰা মই তোক কিয় মিছা কথা ক'ম হা তোৰ মাৰে কিডনী দিছে আৰু এইটো কথা কাকো ক'বলৈ দিয়া নাছিলে কিন্তু মই জানো কথাটো আৰু তোৰ ৰেহ ৰূপ দেখি তোৰ ব্যৱহাৰ দেখি মই তোক ক'বলৈ বাধ্য হ'লোঁ তই এনেকুৱা ওলাবি বুলি ভাবা নাছিলোঁ তোৰ নিচিনা অভদ্ৰ ল'ৰা এটাৰ কাৰণে মাৰে নিজৰ জীৱনটো এনেই দান দিলে বুজিছ তোৰ নিচিনা ল'ৰা থকাতকৈ নথকাই ভাল সঁচাকৈ বোপা তই ল'ৰাৰ নামত কলংক তই মাৰক চাব নোৱাৰিলি মাৰক তই মাৰিলি তই মাৰক মাৰিলি খুৰী তেনেকৈ নক'ব খুৰা তেনেকৈ নক'বচোন মা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই ভাবিছিলোঁ মায়ে মোক কিয় এবাৰো খবৰ ল'ব নাহিলে হয় মোৰ ভুল হৈছিলে মই মাক তাৰ পৰা পঠাই দিব নালাগিছিলে এই বুঢ়া বয়সত মা কেনেকৈ আছে কি কৰিছে এবাৰ খবৰ ল'বলৈও মই নাহিলোঁ সঁচাকৈ কৈছে মোৰ নিচিনা ল'ৰা থকাতকৈ নথকাই ভাল আৰু সেইটো ল'ৰাকে মায়ে কিডনী দি থৈ গুচি গ'ল মা মোক ক্ষমা কৰি দিয়া মা মোক ক্ষমা কৰি দিয়া এতিয়া পস্তাই কি লাভ হ'ব হা মাৰকতো মাৰিলিয়ে এতিয়া আৰু পস্তাই থাকি লাভ নাই কিবা যদি প্ৰায়শ্চিত্ত কৰিবলৈ মন আছে ভুল শুধৰাবলৈ মন আছে মাৰৰ শ্ৰাদ্ধটো ভালকৈ পাত গৈ যা খুৰা মই মাৰ শ্ৰাদ্ধ ডাঙৰকৈ পাতিম মই ইয়াতে থাকিম মাৰ সকলো কাজকৰ্ম শেষ কৰিহে যাম মা মোক ক্ষমা কৰি দিবা মা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল যিজনী মায়ে মোক কষ্ট কৰি ইমান সৰুৰ পৰা ডাঙৰ মানুহ কৰিলে সেইজনী মাকে মই ইমান কষ্ট দিলোঁ হে ভগৱানেও চাগে মোক ক্ষমা নকৰিব মা তুমি গুচি আহা মা আৰু সেনেকৈয়ে বোপাই বহুত পস্তালে বহুত কান্দিলে মাকৰ ওচৰত গৈও ভৰিত ধৰি ধৰি কান্দিলে কিন্তু মাকনো আৰু ক'ত সাৰ পায় মাকটো গুচিয়ে গ'ল য'লৈ যাব লাগে বহুত দূৰলৈ গুচি গ'ল য'ৰ পৰা আৰু কেতিয়াও ঘূৰি নাহে সি নিজৰ ভুলটো বুজি পালে আৰু মাকক ভালকৈ সেৱা সৎকাৰ কৰি শ্ৰাদ্ধ নিকম পাতি সকলোবোৰ শেষ কৰিলে আৰু গোটেই সময়খিনি সি গাঁৱৰ ঘৰতেই থাকিলে তাৰপিছত ঘৈণীয়েকেও তেওঁক বিচাৰি আহি গাঁৱৰ ঘৰ পালেহি
আৰু ঘৈণীয়েকেও সকলো ভুলবোৰ মানি ল'লে। নিজৰ ভুল মানি লৈ দুয়োটাই মাকৰ শ্ৰাদ্ধ ভালে ভালে পাতিলে। আৰু শেষত সেই মাটিখিনিতে এটা ডাঙৰকৈ মাকৰ নামত স্কুল ঘৰ সাজি দিলে, যোনটো নেকি বিনামূলীয়াকৈ শিক্ষা দিছিলে। মাকৰ নামত পাতিলে দেই, যাতে মাকৰ স্মৃতি চিৰদিন ৰৈ থাকে।